আৰু এই যে অৱস্থা আজি মোৰ নিজৰ নামটো মোৰ নিজৰ গাঁৱৰ মানুহৰ কোনো নাম নাই মোৰ নিজৰ নাম নাই মই এজন MLA মোক চিনি নাপায় নেকি তেওঁলোকে গতিকে এই যে যেটো ইন্টেনশনালি তেওঁলোকে কৰিছে আর গোটা সমষ্টিটো তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে এইটো মানে কি পৰিস্থিতি হৈছে গোটেই এটা হুলস্থুলীয়া পৰিবেশ হৈছে গতিকে মই আগামী মঙ্গলবার 11:30 বজাত আমি মানে জিলা যেটো ডিস্ট্রিক্ট কমিশনার অফিস আমি ঘেরাও কার্যসূচী লম আৰু ডিসি কম যে আপনার কোন মানুহে এই কামটো কৰিছে তাৰ ইমিডিয়েট অ্যাকশন লব লাগে আৰু যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীক মই চিঠি এখন লিখিছো তেওঁ নিশ্চয় স্টেপ লৈছে গতিকে এনেকুৱা কাম যোনে কৰিছে তাৰ অন্ত ইমিডিয়েট অ্যাকশন লোৱাটা অত্যন্ত দৰকাৰ মোৰতো সম্পৰ্ক সরকারের লগত ভাল বেয়া বলে মই কব নোৱাৰি কিন্তু এই যে করিমগঞ্জৰ যেটো অৱস্থা করিমগঞ্জ কোনে কাৰ আঙ্গুল হিলনে এই কামটো হৈ আছে মই গম নাপাওঁ তেওঁলোকে হয়তো আমাক বৰদাস্ত কৰিব পৰা নাই কিছু যে তলৰ যেটো লেভেল তেওঁলোকৰ এই লেভেলটো ঠিক নহয় তেওঁলোকে যদি এনেকুৱা কৰে তেতিয়াহলে তেওঁলোকৰ ফিউচাৰটো বহুত বেয়া হ'ব বুলি মই ভাবো মই তো মোৰ জীৱনত মই ফাৰ্স্ট দুইবাৰ মই ইন্ডিপেন্ডেন্ট জিকি আছো আৰু মই কারণ লগ ধৰি জিকা নাই আর তার পিছত তো মই কংগ্রেসের পৰা মন্ত্রী হইছো এইবার মই আপনালোকে জানে যে রাধেশ্যাম বিশ্বের মই চ্যালেঞ্জ দি জিকাইছো হারাইছো গতিকে আমি কারো মানে এই যে মানুহবোৰ আমি দেখিছো আমি মাননীয় মুখ্যমন্ত্রীর লগত আছিলো তেও সদায় সহায় কৰে কোনোদিন কোনো কামত মই কৈছো যে মই খালি হাতে ঘূৰাই দিয়া নাই সদায় কাম কৰিছে মই ভাল পাওঁ তেও কিন্তু এই যে তলৰ লেভেল যেটো বিজেপিৰ তেওঁলোকৰ কামকাজৰ ওপৰত মই একদম অসন্তুষ্ট তেওঁলোকে হয়তো ভাবিছে যে সিদ্দিক আহমেদক ইয়াক আটকাব লাগে যেনে তেনে হয়তো এনেকৈ ভাবিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ